বিশ্ব মাতৃদুগ্ধ দিবস পালন করক পালন করক পালন করক বিশ্ব মাতৃদুগ্ধ দিবস পালন করক পালন করক পালন করক। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ইউটিউব চেনেলত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত বিশ্ব মাতৃদুগ্ধ সপ্তাহ পালন। এই বিশ্ব মাতৃদুগ্ধ সপ্তাহ পালন কৰিবলৈ অংগনবাদী কৰ্মী সহায়িকাসকলে আপ্ৰাণ চেষ্টা কৰে আৰু কেনেদৰে ৰাইজক সজাগ কৰি তুলিব, সেই চেষ্টাৰ আগ্ৰহেৰে অংগনবাদী কৰ্মী সহায়িকাসকলে হাতত বেনাৰ লৈ ৰাইজৰ মাজত প্ৰচাৰ কৰে বিশ্ব মাতৃদুগ্ধ সপ্তাহ পালন কৰিবলৈ। আৰু ইয়াতে প্ৰসূতি মাতৃ গৰ্ভৱতী শিশুসকলক কেনেদৰে যতন ল'ব লাগে সেই বিষয়ে অংগনবাদী কৰ্মী সহায়িকাসকলে ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ কাৰণে নিজৰে ঘৰৰ শাক চব্জি প্ৰত্যেকজনী অংগনবাদী কৰ্মী সহায়িকাই নিজৰ কেন্দ্ৰৰ বাবে ঘৰৰ পৰা হ'লেও শাক চব্জি ঘৰতে ৰোৱা সেইবোৰ আনি ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ বাবে, যেনেদৰে গৰ্ভৱতী মহিলা এজনীয়ে নিজৰ যতন কেনেদৰে ল'ব লাগে, কি কি খাদ্য খাব লাগে আৰু কি কি খাদ্য গৰ্ভৱতী মহিলা এজনীৰ বাবে প্ৰয়োজনীয়, লগতে প্ৰসূতি মাতৃয়ে নিজৰ যতন কেনেদৰে ল'ব লাগে, প্ৰসূতি মাতৃ এজনীয়ে খাদ্যৰ কিমান প্ৰয়োজন, কি খাদ্য খাব লাগে সেই বিষয়ে আলাপ আলোচনা কৰে আৰু ৰাইজৰ মাজত বিয়পাই দিয়ে যে কেনেদৰে সেউজীয়া শাক চব্জিয়ে এজনী গৰ্ভৱতী বা এজনী প্ৰসূতি মাতৃক এক নিৰাময় কৰি ৰাখিব পাৰে। তাৰোপৰি অংগনবাদী কৰ্মীয়ে ৰাইজৰ মাজত শিশুসকলৰ পাঠদানৰ কেনেদৰে আগবঢ়াই নিব লাগে, কেনেদৰে শিশুসকলৰ লগত খেল ধেমালি কৰিব লাগে, এই বিষয়েও ৰাইজৰ মাজত প্ৰচাৰ কৰে। আৰু অংগনবাদী কৰ্মী সহায়িকাসকলে চেষ্টা কৰে এখন সমাজ কেনেদৰে নিকা আৰু সুস্থ সবল বনাব